হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। কামৰূপ জিলা প্ৰশাসনে ঘোষণা কৰে নিৰ্বাচনী ফলাফল। এগৰাকী খাদিম সহ মুঠ 11গৰাকী সদস্য পদৰ বাবে 7 ডিচেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন। খাদিম পদৰ বাবে নিৰ্বাচিত হয় আলহাজ ফৰিদ আলী। ফৰিদ আলীয়ে নিকটতম প্ৰতিদ্বন্দ্বী পূৰ্বৰ খাদিম তৌফিক হুছেইনক 644টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। মুঠ 29টা ভোটগ্ৰহণ কেন্দ্ৰত 30,979গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰে 11গৰাকী প্ৰাৰ্থী। নিৰ্বাচনত অৱতীৰ্ণ হৈছিল 26গৰাকী প্ৰাৰ্থী। একচুৱেলি আমাৰ ফকিৰতলা ৰাইজৰ মই মনোনীত প্ৰাৰ্থী আছিলোঁ, গতিকে মই তেখেতসকলক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই অলমাইটি গডক তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে মোক সুদৃষ্টি চাইছে আৰু স্পেচিয়েলি আমাৰ ভোটাৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ। আমি এটা বৰ ডাঙৰ দায়িত্ব ল'লোঁ। এই দায়িত্বটো আমি আমাৰ পোৱামক্কা দৰগাহখন যাতে নৰ্থ ইষ্টৰ ভিতৰত এখন ভাল দৰগাহ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অজস্ৰ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগ সদায় কামনা কৰিম।